পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বিন্দুৱে বেদক কৈ আছিল, তুমি যে ইমান কষ্টৰে ইমান যত্নৰে যে এয়া বনাইছা ভাবিছা নেকি ৰমাকান্ত বৰুৱাই কুচিয়া খাব কেতিয়াও নাখায়। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদৰ দেউতাকে কৈ আছিল, কি কুচিয়া আনিছে? তেতিয়া ৰত্নই কৈছে পুনৰ বেদৰ দেউতাকে কৈছে মোৰ কাৰণে। ৰত্নই কৈছে তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদৰ দেউতাকে ৰত্নক কৈছে মই খাব লাগিব নহয় সাপৰ মাংস। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে মাকক কৈ আছিল, মা এইটো সময়ত লাজৰ কথা চিন্তা কৰিবলৈ সময় নাই, মোৰ কেৱল চিন্তা জীউক লৈ আৰু তাইৰ চিকিৎসাক লৈ, তাইৰ বাবে মই যিকোনো কামেই কৰিব পাৰিম। সব অনুবানৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।